নমস্কাৰ মোৰ নাম শ্ৰী বিভু ৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ এনচিইআৰটিৰ চেপ্টাৰ নম্বৰ 1ৰ 16 পেজত থকা ফিগাৰ ইট কুৱেশ্যনৰ 4 নম্বৰ কুৱেশ্যনটো মই এতিয়া সলভ কৰিব লৈছোঁ এতিয়া 4 নম্বৰ কুৱেশ্যনটো কি কৈছে যে ইউ আৰ told that 1331 is a perfect cube এইটো এটা perfect cube হয় can you guess without factorization what its cube root is এতিয়া কি কৈছে যে কি আপোনাৰ গেছ কৰিব দিছে উইদাউট ফ্যাক্টৰাইজেশন মেথড বা প্ৰাইম ফ্যাক্টৰৰ মেথড যেটো আছে সেই মেথডটো নকৰাকৈ আপুনি কেনেকৈ এটো কিউব ৰুটটো ফাইন্ড কৰিব পাৰিব ক্লিয়াৰ নেক্সট হেনেকুৱা দিছে কি সিমিলাৰলি গেছ দা কিউব ৰুটস অফ 4913 12167 and 32768 ঠিক আছে সো আমাৰ যেটো নিয়মটো আমি এজ ইউজুয়াল ইউজ কৰি সেইটো আছে প্ৰাইম ফ্যাক্টৰাইজেশন মেথড সো হেতুৰি আমাৰ এটো কিউব ৰুটটো ফাইন্ড কৰো সো এতিয়া আমাক কি কৈছে যে সেই মেথডটো নোহোৱা কৈও আপুনি বেলেগ কি মেথডেৰে আপুনি এইটো মানে পারফেক্ট কিউব ফাইন্ড কৰিব পাৰিব ক্লিয়াৰ সো মই এটো এটা যেটো নিয়মটো আছে এটো আৰু এটা আমাৰ শৰ্টকাট ট্ৰিক এটা বুলি ক'ব পাৰি শৰ্টকাট ট্ৰিক আছে এটা বা শৰ্টকাট ট্ৰিক ওপৰত হেতুতে আৰু এটা আমাৰ নিয়ম এটা আছে গতিকে হেতু মই এটা সলভ কৰি দি আছো আমাৰ প্ৰথমতে আপোনালোকে জানিব লাগিব যে 1 পৰা 10 লৈকে আপোনালোকে কিউবটো জানিব লাগিব পারফেক্ট কিউব কোনটো আছে যে আমাৰ 1 ৰ কিউব কিমান হ'ব 1 ৰ কিউব হ'ব 1 ঠিক আছে 2 ৰ কিউব হ'ব 8 এখিনি আপোনালোকে ভালদৰে জানি থৈ দিয়ক 3 ৰ কিউব হ'ব 27 4 ৰ কিউব হ'ব 64 5 ৰ কিউব 125 6 ৰ কিউব হ'ব 216 7 ৰ কিউব হ'ব 343 8 ৰ কিউব হ'ব 512 9 ৰ কিউব হ'ব 729 আৰু 10 ৰ কিউব হ'ব 1000 ঠিক আছে সো এইটো আমাৰ প্ৰথমতে কিউবটা মই লিখি লৈছো এতিয়া নেক্সট আমি যাম এই প্ৰসেসটো এতিয়া প্ৰথমতে আমি যাম যে 1331 টো ফাইন্ড কৰি 1331 এইটো আমি কেনেকৈ উলাব পাৰি সো আপোনালোকে কি কৰিব এনেকুৱা ধৰণৰ সাপোজ কোৱেশ্চনটো পোৱাৰ লগে লগে পিছৰ পৰা বেক সাইডৰ পৰা আপুনি তিনটা ঘৰ ল'ব তিনটা কৈ ল'ব লাগে ইয়াতে মই তিনি ঘৰ লৈছো ঠিক আছে তিনটা কৈ যাব লাগে ক্লিয়াৰ সো আমাৰ এটা তিনিটা লৈছো কিন্তু নেক্সটত আমাৰ এটাহে আছে গতিকে আমাৰ এটা থাকি যাব ক্লিয়াৰ এতিয়া এই বস্তুটো ইটো আমি চাব লাগিব যে এই তিনটাৰ সংখ্যা যে আমি ললো এই তিনটা সংখ্যাৰ ইউনিট ডিজিটেৰ সংখ্যাটো কিমান এই তিনটা সংখ্যাৰ ইউনিট ডিজিটেৰ সংখ্যাটো হৈছে 1 ঠিক আছে ক্লিয়াৰ সো আমাৰ এতে 1 2 আছে এটো আমি বুজি পাইছো তো আমাৰ কি হ'ব সৰি তো আমি চাব লাগিব যে ইয়াতে যেতিয়া 1 2 পাইছো যে কোনটো সংখ্যাৰ কিউব কৰিলে আপুনি 1 পাব এই কেটাৰ ভিতৰত তো ইয়াৰে ভিতৰত আমাৰ কেৱল এটাই আছে 1 ৰ কিউব কৰিলে আমি 1 পাম ক্লিয়াৰ সো ইয়াৰে আমি মই আকবাৰ কৈছো ইয়াৰে ইউনিট ডিজিটত কি আছে 1 আছে আপোনালোকে এটা চাব লাগিব যে কোনটো সংখ্যাৰ কিউব কৰিলে আপুনি 1 পাব সো আমি 1 ৰ কিউব কৰিলে 1 পাম দ্যাট মিন্স ইয়াৰে এটা নাম্বাৰস আমাৰ 1 পাই আছো ঠিক আছে এটা নেক্সট নাম্বাৰটো আমাক লাগে নেক্সট নাম্বাৰটো হ'ব এই 1 টোৰ পৰা উলাব ঠিক আছে এই 1 টো চাব লাগিব যে এই সংখ্যাটো আপুনি কাৰ কাৰ মাজত আছে এই সংখ্যাটো আপোনালোকৰ কি আছে এই সংখ্যাটো আপোনাৰ ডাইৰেক্ট 1 আছে ইয়াতে এটো কাৰো মাজত নাই এটো আপোনাৰ 1 এ আছে ঠিক আছে গতিকে এইটো আমাৰ যেটো এনসাৰটো এটো আমাৰ ডাইৰেক্ট আমাৰ ইয়াতে 1 ডাইৰেক্ট হৈ যাব ক্লিয়াৰ এটো সংখ্যাৰ ক্ষেত্ৰত হ'ব বেলেগ সংখ্যাৰ ক্ষেত্ৰত নহয় কিন্তু বেলেগ সংখ্যাৰ ক্ষেত্ৰত এটো আপোনাক মই দেখুৱাই দিম যে কেনেকুৱা কৰিব লাগে কিন্তু ইটোৰ ক্ষেত্ৰত ডাইৰেক্ট আপোনাৰ 11 আমি পাই আছো ঠিক আছে সো ইটোৰ ইউনিট ডিজিটৰ সংখ্যাটো আমি চাব লাগিব ইটো কোনটোৰ কিউব কৰিলে 1 আহে হেতু আমি 1 ৰ পাইছো 1 এটা আহি গল আৰু এই সংখ্যাটো কাৰ কোন দুটা সংখ্যাৰ মাজত থাকে আৰু হেতুৰ যেটো সৰুটো সংখ্যা সেই সংখ্যাটো আমি ল'ব লাগে গতিকে এইটো ডাইৰেক্ট এটা কিউবৰ হে আছে পারফেক্ট কিউব আছে এইটো 1 ৰে গতিকে ডাইৰেক্ট আমাৰ এইটো 1 টো আহি গৈছে ঠিক আছে দ্যাট মিন্স 1331 ৰ পারফেক্ট কিউব 11 হ'ব এখিনি ক্লিয়াৰ এটো বুজি পাইছে কি এটা মই নেক্সট এটো এটা মই সলভ কৰি দি আছো 4912 টো মই সলভ কৰি দি আছো যে এখিনি ইয়াতে এটো মুছি দিছো 4913 টো সলভ কৰি দি আছো 4913 ঠিক আছে এইটোৰো আমাৰ সেম হ'ব ইটোৰ আমি 3 নম্বৰ তিনটা ডিজিট ল'ব লাগিব পিছফালৰ পৰা তিনটা ডিজিট লও আৰু আগৰ পিনে কেৱল এটা ডিজিটে থাকি গল ঠিক আছে সো ইয়াৰে আমাৰ ইউনিট ডিজিটৰ সংখ্যাটো কিমান এইটো হৈছে ইউনিট ডিজিটৰ সংখ্যা এইটো কিমান আছে 3 আছে এখিনি ক্লিয়াৰ এতিয়া আমি চাব লাগিব যে কোনটো সংখ্যা কিউব কৰিলে আপুনি 3 পাব মানে ইউনিট ডিজিটত 3 ৰাখিব ইয়াৰে কোনটো সংখ্যাৰ কিউবৰ ইউনিট ডিজিটত 3 আছে এটো 1874563 তো এই 7 কিউব কৰিলে ইউনিট ডিজিটৰ যেটো সংখ্যা পাম তাৰে ইউনিট ডিজিটৰ আপোনাৰ 3 আছে
ঠিক আছে যে ইয়াতে 7 কিউব কৰিলে যেটো সংখ্যাটো পাম আমি যেটো ভ্যালুটো পাম হেইটোৰ ইউনিট ডিজিটৰ আপোনাৰ 3 আছে দ্যাট মিন্স এই এটা ইয়াৰে দুটা সংখ্যা পাম এটা সংখ্যা আমাৰ 7 হ'ব ঠিক আছে এই যেটো ইউনিট ডিজিটৰ সংখ্যাটো আমাৰ 7 এটো এটা আমি 7 পাই আছো বুজি পাইছে এতিয়া লাগিল এই সংখ্যাটোৰ কাৰণে এটা 4 আছে ঠিক আছে এই 4 টো কোন দুটা কিউবৰ মাজত আছে এই 4 টো আমাৰ 1 আৰু 8 ৰ মাজত আছে হয়নে 1 আৰু 8 ৰ মাজত আছে 4 টো ঠিক আছে 1 মানে কিমান 1 কিউব 4 মানে কিমান 2 কিউব দ্যাট মিন্স আমি এটা কি লম এই দুটাৰ মাজত আছে মানে যেটো সৰুটো সংখ্যা হেইটো আমি লব লাগিব সৰুটো সংখ্যা মানে 1 তো আমি এটা 1 লম ঠিক আছে এটো যেটো সৰুটো সংখ্যা 1 আছে সেই সংখ্যাটো আমি এটা লব লাগিব ক্লিয়াৰ আশা করি তো বুজি পাইছে থাকে মই এটো আকবাৰ ৰিপিট কৰি আছো যে এই তিনটা আমি কি কই প্ৰথমতে আমি তিনটা সংখ্যা লব লাগিব ইউনিট ডিজিটৰ পৰা তিনটা সংখ্যা লব লাগিব তিনটা সংখ্যাৰ যেটো একেবাৰে প্ৰথমৰ যেটো সংখ্যা ইউনিট ডিজিটৰ সংখ্যাটো কি থাকে কি আছে এটো চাব লাগিব 3 আছে সো এই তিনিটো কোনটো সংখ্যাৰ কিউব কৰিলে তাতে আমি তাৰে হেইটো সংখ্যাৰ ইউনিট ডিজিটৰ আমি 3 পাম তো আমাৰ 7 ৰ কিউব কৰিলে যেটো ৰিজাল্ট পাইছো 343 পাইছো 343 ইউনিট ডিজিটৰ তাতে 3 আছে গটিকে এটো আমাৰ ইয়াতে এটো এই প্ৰথমটো প্লেছত 7 হ'ব ঠিক আছে নেক্সট এইটো প্লেসৰ কাৰণে কি হ'ব এইটো প্লেসত আমি চাব লাগিব যে এই সংখ্যাটো কি আছে 4 তো এই 4 টো কোন দুটা সংখ্যাৰ কিউবৰ মাজত আছে সো এই 4 টো 1 আৰু 8 ৰ মাজত আছে 1 আৰু 8 ৰ মাজত আছে আৰু সৰুটো সংখ্যা কি 1 আৰু 8 ৰ পৰা আমি কোনটো লম যেটো সৰুটো সংখ্যা 1 টো হিটো মিলম ঠিক আছে এতিয়া মই নেক্সটটো কৰি আছো এটো আমাৰ এটো ভ্যালুটো আমাৰ কিমান হ'ব 17 হ'ব এটো আমাৰ ৰিজাল্টটো এটো আছে 17 ঠিক আছে এতিয়া আমাৰ নেক্সট নেক্সট সংখ্যাটো কি দিছে 12167 12167 ঠিক আছে সো ইয়াৰেও আমি সেম হেতু প্ৰসেস কৰিম হেকৰ পৰা তিনটা ডিজিট লম আৰু ইপিনৰ পৰা আমাৰ দুটা থাকিব ক্লিয়াৰ এটা 167 ৰ ইউনিট ডিজিটত কিমান আছে 7 আছে ঠিক আছে এতিয়া আপুনি এটা চাব লাগিল যে কোনটো সংখ্যাৰ কিউব কৰিলে এই সংখ্যাটো যেটো ভ্যালুটো পাম তাৰে ইউনিট ডিজিটত 7 থাকিব এতিয়া আপোনাৰ চাওক 7 টকা এটাই আছে গটিকে 3 ৰ কিউব কৰিলে আপুনি 27 পাব আৰু 27 ৰ ইউনিট ডিজিট কিমান আছে 7 আছে দ্যাট মিন্স ইয়াৰে আমাৰ প্ৰথমটো দুটা সংখ্যাটো প্ৰথমটো সংখ্যা আপোনাৰ কিমান হ'ব 3 হ'ব ঠিক আছে এই সংখ্যাটো আমি ইয়াতে 3 পাই আছো ক্লিয়াৰ এটো কাৰণ এই সংখ্যাটো কেনেকৈ পাইছো যে 167 ৰ ইউনিট ডিজিটত আছে 7 ঠিক আছে আৰু আমি ইয়াতে চাইছো যে কোনটো সংখ্যাৰ কিউব কৰিলে যেটো ভ্যালুটো পাম সেই ভ্যালুটোৰ ইউনিট ডিজিটত 7 থাকিব এটা 7 আছে তো 3 ৰ কিউব কৰিলে 27 পাম 27 ৰ ইউনিট ডিজিটত 7 আছে গটিকে এই থ্ৰীটো ইয়াতে হ'ব ঠিক আছে এতিয়া এই সংখ্যাটো লাগিল এই সংখ্যাটো চাব লাগিব 12 আছে 12 এটা 12 টো কোন দুটা কিউবৰ মাজত আছে নিয়ারেস্ট হিটো ঠিক আছে 12 টো আপোনাৰ 8 আৰু 27 ৰ মাজত আছে হয়নে 8 আৰু 27 ৰ মাজত আছে ঠিক আছে এটো বুজি পাইছে চাগে আপোনালোকে এটা 8 টো হৈছে কিমান 2 কিউব আৰু 27 টো হৈছে কিমান 3 কিউব ক্লিয়াৰ এই 12 সংখ্যাটো কোন দুটা কিউবৰ মাজত আছে 8 আৰু 27 8 টো হৈছে 2 কিউব 27 হৈছে 3 কিউব যেটো সৰুটো সংখ্যা আমি সেই সৰুটো সংখ্যা আমি ইয়াতে লব লাগিব দ্যাট মিন্স ইয়াতে 2 হ'ব ক্লিয়াৰ সো এইটো এনসারটো আমাৰ কিমান হ'ব 23 হ'ব ক্লিয়াৰ এটো আশা কৰো আপোনালোকে বুজি পাইছে চাগে এইখিনি ঠিক আছে এতিয়া মই নেক্সট যেটো হেখৰটো আছে এটো মই একেলগে এটা কৰি দিছো ইয়াতে 3 2 7 6 8 ঠিক আছে সো এইটোৰ সংখ্যাৰো আমি কি কৰিম এই তিনটা সংখ্যা লব লাগিব আৰু দুটা থাকিব আমাৰ আকমিনা সো এই তিনটা সংখ্যাৰ ইউনিট ডিজিটত কিমান আছে 8 আছে ঠিক আছে দ্যাট মিন্স ইয়াতে আমাৰ দুটা সংখ্যা বুজি পালে সো ইউনিট ডিজিট যদি 8 থাকে কোনটো সংখ্যাৰ ইয়াৰে চাব লাগিব কোনটো সংখ্যাৰ কিউব কৰিলে ইউনিট ডিজিটত আপুনি 8 পাব ইয়াতে কেৱল এটাই সংখ্যা আছে 2 কিউবৰ মানে 2 কিউব কৰিলে আমি ইউনিট ডিজিটৰ বা ৰিজাল্টটো আমি 8 পাম দ্যাট মিন্স ইয়াৰে আমাৰ এই ভ্যালুটো 2 হ'ব ঠিক আছে এখিনি আমাৰ বুজি পাইছে চাগে এটা নেক্সট আমাৰ আহিল 32 টো এই 32 টো এটা কাৰ দুটা সংখ্যাৰ মাজত আছে এটা চাইলক 32 আছে 27 আৰু 64 ৰ মাজত আছে আপোনালোকে আৰু ভুলতে আগৰ পৰা নানিব আপোনালোকে চাব লাগিব 32 টো ওচৰত থকা কিউব দুটা কোন 32 ৰ ওচৰত আমাৰ 27 আৰু 64 ৰ মাজত আছে ঠিক আছে এটো 8 টো নানিব 8 বা 1 টো আনিব নালাগে ঠিক আছে কাৰণ যি দুটা একেবাৰে ওচৰত থাকে সেই দুটা সংখ্যাই আমি লব লাগিব সো 32 টো আছে আমাৰ 27 আৰু 64 ৰ মাজত আছে সো 27 মানে কিমান 3 কিউব
আৰু 64 মানে কিমান 4 কিউব আৰু আমি ল'ব লাগিব কিন্তু যেটো সৰুটো আছে সেই সৰুটো ল'ব মানে 3 ল'ব লাগিব ইয়াতে ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে যে এইটো মই আকৌবাৰ ৰিপিট কৰি আছো যে আমাৰ এনেকুৱা টাইপৰ সংখ্যা থাকিলে আপোনালোকে কি কৰিব পিছফালৰ পৰা তিনটা কো ল'ব লাগে কিন্তু আমি ইয়াতে প্ৰথমৰ তিনটা লৈছো কিন্তু নেক্সট আমাৰ কেৱল দুটাহে হ'ল কাৰণ আমাৰ পাঁচটা ডিজিটৰ সংখ্যা আছে সো এই তিনটাৰ এই যেটো প্ৰথমৰ তিনটা লৈছে সেইটোৰে ইউনিট ডিজিটৰ সংখ্যাটো কি আছে সেইটো চাব লাগিব যেটো সংখ্যা আছে সেই সংখ্যাটো আপুনি যেটো কিউব কৰি আছে 1 ৰ পৰা 10 লৈকে যেটো কিউব আছে এই কিউবৰ লিষ্টখনত কোনটোত আছে হেতু চাব লাগে সাপোজ এতিয়া আমাৰ 8 আছে সো 8 টো আপুনি চাব লাগিব যে ইয়াৰে কোনটো সংখ্যাই কিউব কৰিলে সেইটো সংখ্যাত ইউনিট ডিজিটত 8 পাব আপুনি সো ইয়াৰে 2 কিউব কৰিলে 8 আছে গতিকে এটো আমাৰ आंसर প্ৰথমটো আমাৰ आंसर হ'ব 2 আৰু নেক্সট ডিজিটটো এটো কি হ'ব 10 ডিজিটৰ সংখ্যাটো চাব লাগিব এই 32 এই 32 টো কোন দুটা সংখ্যাৰ কিউবৰ মাজত আছে এতিয়া আপুনি দেখা পালে যে এই 32 টো 27 আৰু 64 ৰ মাজত আছে 27 মানে 3 কিউব 64 মানে 4 কিউব আৰু ইয়াৰে পৰা ল'ব লাগিব আমি সৰু সংখ্যাটো গতিকে সৰু সংখ্যাটো কিমান 3 হৈ গ'ল आंसर that means এইটো হৈছে 32 এইটো হ'ব আপোনাৰ आंसर ক্লিয়াৰ আশা কৰো এইটো বুজি পাইছে জাগে 4 নম্বৰ কোৱেশ্চনটো এইটো মই গুটে নিয়তাই একেবাৰে সলভ কৰি দিছো ইয়াতে এটা নেক্সট যেটো 5 নম্বৰ একেবাৰে হেকৰটো কোৱেশ্চন সো সেই কোৱেশ্চনটো মই এটা সলভ কৰিব লৈছো